অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অলপতে অনুষ্ঠিত হোৱা অমাৰ ৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ বিনৰীয়া ছোটোকাই কাৰাটে একাডেমীৰ খেলুৱৈসকলে সফলতা অৰ্জন কৰাত গৌৰৱান্বিত হৈ পৰিছে ক্ৰীড়াপ্ৰেমী ৰাইজ। একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা ব্লেক বেল্ট পঞ্চম ডিগ্ৰীধাৰী সুৰেশ দত্তৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলে 8টা সোণ 8টা ৰূপ আৰু 13টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 27 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত 28তম অকিনোৱা নেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে আৰু সেই চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ প্ৰায় 18খন ৰাজ্যই অংশগ্ৰহণ কৰিছিলে আৰু সেই 18খন ৰাজ্যৰ ভিতৰত আমাৰ অসমো আছিলে। অসমৰ এটি বৃহৎ দলে সেই 28তম নেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিলে আৰু সেই অসমৰ পৰা যিটো দল নেশ্যনেল চেম্পিয়নশ্বিপলৈ গৈছিলে তাত আমাৰ ৱেষ্ট যোৰহাট বিনৰীয়া ছোটোকাই কাৰাটে একাডেমীৰ ভালে সংখ্যক প্লেয়াৰে অংশগ্ৰহণ কৰিবৰ বাবে সুবিধা পাইছিলে। গতিকে সেই প্লেয়াৰসকলে উক্ত নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিলে আৰু সেই পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আমাৰ ৱেষ্ট যোৰহাট বিনৰীয়া ছোটোকাই কাৰাটে একাডেমীৰ 8জন প্লেয়াৰে গ'ল্ড মেডেল আৰু 8জন প্লেয়াৰে চিলভাৰ মেডেল, লগতে 13জন প্লেয়াৰে ব্ৰঞ্জ মেডেল পাই আমাৰ একাডেমীলৈ নাম কঢ়িয়াই আনিছে। একাডেমীৰ নাম উজ্বলাইছে অসম তথা পশ্চিম যোৰহাটলৈ তেওঁলোকে সুদূৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। আগন্তুক দিনবিলাকত আমি এনেদৰে নেশ্যনেল পৰ্যায়ৰ খেলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক দিনত ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেলো খেলিবলৈ পাৰে তাৰে আশা কৰিছোঁ। আৰু এই ৱেষ্ট যোৰহাট বিনৰীয়া ছোটোকাই কাৰাটে একাডেমীৰ মই মুখ্য প্ৰশিক্ষক। মোৰ লগত প্ৰায় 20জনমান ব্লেক বেল্ট আছে আৰু আমাৰ একাডেমীখন প্ৰায় আজি 7-8 বছৰ চলি আছে আৰু একাডেমীৰ অধীনত আমাৰ 2টা ক্লাব আছে। গতিকে এই 2টা ক্লাবত আমাৰ প্ৰায় 100ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই এইসকলে নেশ্যনেল পৰ্যায়ত আজি সোণৰ পদক, ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক পাবৰ বাবে সক্ষম হৈছে। এনেদৰে এই পিছপৰা অঞ্চলৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলক আমি সম্পূৰ্ণ অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কাৰাটে চেম্পিয়নশ্বিপত আমি অংশগ্ৰহণ কৰাই আগন্তুক দিনবিলাকত যাতে পশ্চিম যোৰহাট তথা অসমৰ নাম উজ্বলাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে এই চেম্পিয়নশ্বিপৰ লগতে দুদিনকৈ এক ব্লেক বেল্ট কাৰ্যসূচী হৈছিলে। তাত গ্ৰেণ্ড মাষ্টৰে দুদিনীয়া ব্লেক বেল্ট প্ৰদানৰ অনুষ্ঠান কৰিছিলে। তাত আমাৰ একাডেমীৰ এজন ছাত্ৰই আদিত্য বাউৰী তেওঁ ব্লেক বেল্ট ফাৰ্ষ্ট ডান কনফাৰ্মেশ্যন পাবৰ বাবে সক্ষম হৈছে। গতিকে আমি অনাগত দিনত যাতে এনেকুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি অলিম্পিক এছ'চিয়েশ্যনৰ দৰে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাই আৰু বঢ়াই নিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু লগতে আমি যিটো কেৰাটে লগত জড়িত সেই কেৰাটেটো সম্পূৰ্ণ
অসম অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু অসম অলিম্পিক তথা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। লগতে আমি এতিয়া যিখন নেশ্যনেল পৰ্যায়ৰ খেল খেলি আহিছোঁ, সেই নেশ্যনেল পৰ্যায়ৰ খেলখন সম্পূৰ্ণ ৱৰ্ল্ড অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। গতিকে এনেদৰে উন্নত পৰ্যায়ৰ খেলবিলাক যাতে আমি আৰু আগবঢ়াই নিব পাৰোঁ। নেশ্যনেলৰ পিছত ইণ্টাৰনেশ্যনেল আহিলে, গতিকে আমাৰ ফালৰ পৰা, আমাৰ ক্লাবৰ ফালৰ পৰা যাতে আমি ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰনেশ্যনেল পৰ্যায় পোৱাবগৈ পাৰোঁ, তাৰে কামনা কৰিছোঁ। ক্ৰীড়াবিদ বিদ্যুৎ বৰাই টিম মেনেজাৰ হিচাপে উপস্থিত থকা প্ৰতিযোগিতাত একাডেমীৰ অনিৰ্বাণ বৰাই 2টা সোণ আৰু 1টা ৰূপ, অংকুৰজ্যোতি বৰাই 1টা সোণ আৰু 1টা ব্ৰঞ্জ, সুব্ৰত প্ৰতিম বৰাই 1টা সোণ, এঞ্জেল চৌহানে 2টা সোণ আৰু 1টা ব্ৰঞ্জ, জ্যোৎস্না তান্তিয়ে 1টা সোণ আৰু 2টা ব্ৰঞ্জ, অনুস্মিতা বৰাই 1টা সোণ আৰু 2টা ব্ৰঞ্জ, আশিষ তান্তিয়ে 1টা ৰূপ আৰু 2টা ব্ৰঞ্জ, অমৰ বৰাই 2টা ৰূপ আৰু 1টা ব্ৰঞ্জ, দেৱাংগ বৰাই 1টা ৰূপ আৰু 1টা ব্ৰঞ্জ, আদিত্য বৰাইও 1টা ৰূপ, অংকুৰপ্ৰিয়ম বৰাই 2টা ৰূপ, ৰিয়াঞ্চ বাউৰীয়ে 2টা ব্ৰঞ্জ আৰু গৌৰাংগ বেজে 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী আদিত্য বাউৰী। মই যোৰহাট জিলাত বাস কৰোঁ। নৱয়া চাহবাগিচাত ৱেষ্ট যোৰহাট বিনৰীয়া ছটকা কাৰাটে একাডেমীত মই মোৰ কাৰাটে প্ৰশিক্ষণ গ্ৰহণ কৰি আছোঁ। কিমান দিন হ'ল? 4 বছৰৰ পৰা মোৰ এইটো চলি আছে। 4 বছৰ প্ৰশিক্ষণ চলি আছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হোৱা 28 কাৰাটে চেম্পিয়নশ্বিপত দুদিনীয়া কাৰ্যসূচীত ব্লেক বেল্ট ল'বলৈ মই সক্ষম হ'লোঁ আৰু তাত কাৰ ওচৰত ল'লা তুমি? সুৰেশ দত্ত ছাৰৰ ওচৰত, ব্লেক বেল্ট কাৰ ওচৰত লৈছা? এইটো গ্ৰেণ্ড মাষ্টাৰৰ ওচৰত ল'বলৈ সক্ষম হ'লোঁ। একাডেমীৰ কাৰ ওচৰত তুমি প্ৰশিক্ষণ লৈ আছা? একাডেমীৰ সুৰেশ দত্ত ছাৰ। কিমান দিন হ'ল বুলি ক'লা? 4 বছৰ। এইটো বহুত দীঘলীয়া কষ্টৰ ফলত এইটো পাবলৈ সক্ষম হ'লোঁ। সেইকাৰণে এই খেলৰ যোগেদি মই ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলিবলৈ পাম বুলি আশা ৰাখিলোঁ। খেলৰ যোগেদি মই এই যিকেইটা পাছৰ প্ৰজন্ম, সেইকেইটাক আগবঢ়াই নিবলৈ মোৰ সপোন। আগলৈ ডিফেন্স লাইনত যাব বিচাৰোঁ। ইফালে একাডেমীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আদিত্য বাউৰীয়ে এই প্ৰতিযোগিতাৰ অন্তত ব্লেক বেল্ট প্ৰথম ডিগ্ৰী গ্ৰহণ কৰে। উল্লেখযোগ্য যে পূৰ্বেও পশ্চিম যোৰহাটৰ বিনৰীয়া ছটকাই কাৰাটে একাডেমীৰ খেলুৱৈসকলে খেল প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।